নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মছজিদ মাদ্ৰাছা ভাঙি শেষ কৰিলে এনেকুৱাকৈ হুকহুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলাবলৈ হুকহুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছা ভাঙি শেষ কৰি দিলে বিজেপিয়ে। আমি কি পাপ কৰিলো, আমাৰ আজান তেওঁলোকে বন্ধ কৰিলে। আমাৰ মছজিদত এফালৰ পৰা বুলডোজাৰ চলোৱা হৈছে। কংগ্ৰেছে এইবিলাক ইচ্ছু ধৰিব নোৱাৰে। কংগ্ৰেছে কেৱল আজমলকহে খেদিব বিচাৰে। জলেশ্বৰৰ নিৰ্বাচনী সভাত আৱেগিক হৈ পৰিল মৌলানা বদৰুদ্দিন আজমলে। মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলাক লৈ হুকহুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড শিলাবৃষ্টি। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টিৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত কাশ্মীৰ সদৃশ্য পৰিৱেশৰ সৃষ্টি হৈছে। বৰষুণৰ লগতে হয় বন্ধুবান্ধীসকল, বৰষুণৰ লগত পৰা শিলাবৃষ্টিৰে ভৰি পৰিছে ৰাজপথ। শিলে পুতি পেলালে বাহন। কেৱল এয়াই নহয়, প্ৰচণ্ড শিলাবৃষ্টিৰ লগতে ধুমুহাও চলাইছে ধ্বংসলীলা। চুবুৰীয়া ৰাজ্য মণিপুৰ ইম্ফলত প্ৰকৃতিৰ কাল ৰূপ গঠন কৰিছে। বন্ধুবান্ধীসকল, যদি আপোনাৰ ৰাজ্যতে এনেকুৱাকৈ শিলাবৃষ্টি আৰু বৰষুণ হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিপিএফক ভোট দিলে আকৌ জংগল ৰাজ হ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বিপিএফক ভোট দিলে আকৌ জংগল ৰাজ হ'ব। আমি বিটিচি লৈ শান্তি আনিছো। নিৰ্বাচনী প্ৰচাৰত অংশ লৈ বিপিএফক সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিপিএফক ভোট দিলে আকৌ জংগল ৰাজ হ'ব বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আমি বিটিচি লৈ শান্তি আনিছো। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেতিয়া দিব এইচএছৰ ৰেজাল্ট হয় বন্ধুবান্ধীসকল। বহুতো ছাত্ৰ ছাত্ৰী অপেক্ষাৰ ফলত অৱশেষত সম্পূৰ্ণকৈ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। এইচএছৰ ৰিজাল্টক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইচএছ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ। এইচএছ পৰীক্ষাৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে। 10 মেৰ ভিতৰত প্ৰকাশ পাব এইচএছৰ ৰিজাল্ট। সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইচএছৰ ৰিজাল্টক লৈ এটা ডাঙৰ মন্তব্য কৰিলে অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বতৰৰ কালৰূপ অন্ধকাৰ আকাশ। বতৰৰ কালৰূপ ধাৰণ কৰিছে। সন্তুলিত অন্ধকাৰময় আকাশ হৈছে আপোনাৰ ৰাজ্যতো এনেকুৱাকৈ পৰিৱেশৰ সৃষ্টি হৈছে নেকি? প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাতৰ ঘটনা সংঘটিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতেই বৃষ্টিপাত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিস্ফোৰণে হয় বন্ধুবান্ধীসকল। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিস্ফোৰণৰ পিছত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 7টাকৈ মহাবিস্ফোৰণ এতিয়া আকৌ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 7টাকৈ মহাবিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 22 জন লোকৰ 16 লাখ কোটি টকা মাফ কৰিলে। দেশৰ 22 জন লোকৰ হাতত সিমানেই ধন আছে যিমান ধন 70 কোটি ভাৰতীয়ৰ হাতত আছে। দেশৰ 1% লোকৰ হাতত 40% ভাৰতীয়ৰ ধন আছে। দেশত এতিয়া জাতিগত লোকপ্ৰিয়ৰ অত্যন্ত প্ৰয়োজন। মিডিয়াই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাই ক'ব, কিন্তু এই দেশৰ জনতাই কেৱল আচল বিষয়টোৰ কথাহে ক'ব। যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে কেৱল 20ৰ পৰা 25 জন ব্যক্তিহে উন্নতি কৰালে। দেশৰ সকলো সম্পত্তি আদানী আৰু কেইবাগৰাকীমান উদ্যোগপতিৰ হাতত গতাই দিলে। কিন্তু যোৱা 10 বছৰে দেশৰ দৰিদ্ৰ জনতাৰ বাবে একো কাম নকৰিলে নৰেন্দ্ৰ মোদীয়ে। দৰিদ্ৰ জনতা যাতে জীৱনত আগবাঢ়ি যাব নোৱাৰে তাৰ বাবে সকলো ৰাস্তা বন্ধ কৰি দিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। হয় বন্ধুবান্ধীসকল, আচলতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ধুমুহা বৰষুণৰ মাজতে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আকৌ ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। ধুমুহা বৰষুণৰ মাজতে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ৰাজ্যৰ প্ৰায় 28খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, 28খন জিলাত ভয়ংকৰভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা আৰু তাৰ বাবেই এলাৰ্ট জাৰি কৰিছে। যদি আপোনাৰ ৰাজ্যত সম্পূৰ্ণকৈ এলাৰ্ট জাৰি কৰাৰ পিছত বৰষুণ বা ধুমুহা হৈছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপুনি কোনটো ৰাজ্যৰ পৰা চাই আছে, আপোনাৰ ৰাজ্যত কিমানকৈ বৰষুণ পৰিছে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অৰেঞ্জ এলাৰ্টৰ লগতে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে অৱশেষত ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে বতৰে, কিয়নো নিৰ্বাচনৰ সময়তে এনেকুৱাকৈ ভয়ংকৰ ৰূপ লৈছে বা কাল ৰূপ ধাৰণ কৰিছে বতৰে। ৰাজ্যবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আকৌ ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। বায়ুসেনাৰ কনভয়ত এইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, কিয়নো পঞ্চুৰ চুৰনকোট অঞ্চলত বায়ুসেনাৰ 2খন বাহন লৈ ধাৰাসাৰ গুলীবৰ্ষণ। আক্ৰমণত 3টাকৈ সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। হয় বন্ধু বান্ধৱীসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰত। ইয়াৰ বিষয়ত জনতাই কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 9 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মেট্ৰিক পৰীক্ষাক লৈ এটা ডাঙৰ খবৰ মুকলি আহিছে। মেট্ৰিক পৰীক্ষাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। 2025 বৰ্ষৰ পৰা কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। শিক্ষা বিভাগৰ ফালৰ পৰা ঘোষণা কৰিছে এই খবৰ। ঐচ্ছিক বিষয় হিচাপে নতুনকৈ সংযুক্ত কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু বৰ্টিকছ। অৱশেষত ৰবটিকছ লৈ এটা ডাঙৰ মন্তব্য কৰিছে। 9ম আৰু 10ম শ্ৰেণীৰ প্ৰেক্টিকেল পৰীক্ষাৰ নিয়ন্ত্ৰণৰ দায়িত্ব থাকিব পৰীক্ষা কমিটি। জিলা পৰ্যায়ৰ পৰীক্ষা কমিটিয়ে এই দিশ নিৰীক্ষণ কৰিব। মেট্ৰিক পৰীক্ষাত অমাৰ্কশ্বিট থাকিব 4টাকৈ ছেট। বস্তুনিষ্ঠ অৰ্থাৎ MCQ আৰু বৰ্ণনামূলক উভয়তে উত্তীৰ্ণ হ'বই লাগিব। অংক আৰু বিজ্ঞান প্ৰশ্ন কাকতৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত। উভয় বিষয়তে নাথাকিব প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ প্ৰশ্ন। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মেট্ৰিক পৰীক্ষাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আছে মেট্ৰিক পৰীক্ষাক লৈ। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে এইবাৰ যিসকলে ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে কিমান সহজভাৱে কুৱেশ্যন আছিলে সেয়া আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, অহাবাৰ 2025 কিন্তু সম্পূৰ্ণকৈ কঠিনভাৱে প্ৰস্তুত কৰা হ'ব। লগতে নতুন নিয়ম যিখন সম্পূৰ্ণকৈ আনা হৈছে আৰু সেইখন আইনত কিন্তু নতুনকৈ আপোনালোকক মেট্ৰিক পৰীক্ষা দিব লাগিব। আপোনালোকে কিন্তু সম্পূৰ্ণকৈ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে প্ৰিপাৰেশ্যন ল'ব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।